हेलो फ्रेंड्स, আজি আপোনালোকৰ লগত নতুন এটা ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ'ত থকা যিখিনি প্ৰশ্নৰ উত্তৰ আছে গুটেইখিনি আগত হৈ যোৱা প্ৰশ্নৰ উত্তৰ। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু থাৰ্ড গ্ৰেডে হওক ফ'ৰ্থ গ্ৰেডে হওক এনেকুৱা প্ৰশ্নসমূহে বাৰে বাৰে আহি থাকে। সো এনেকুৱা প্ৰশ্নসমূহ আপোনালোকে চালে কিবা এটা আইডিয়া হ'ব আৰু ইয়াৰ পৰা কিবা নহয় কিবা আহিবই নিশ্চয়। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল ৰাছিয়া আৰু আলাস্কাক কোনটো জলদ্বীপে সংযোগ কৰিছে? ইয়াৰ এনসাৰটো হ'ব বেৰিং দ্বীপে। 2 নম্বৰৰ প্ৰশ্ন নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ এনসাৰটো হ'ব নতুন দিল্লী। নীতি আয়োগৰ মুখ্য কাৰ্যালয় হ'ল নতুন দিল্লীত। 3 নম্বৰৰ প্ৰশ্ন নৰনাৰায়ণ সেতু ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব যোগীঘোপা। 4 নম্বৰৰ প্ৰশ্ন জিম্বাবুৱেৰ ৰাজধানী ক'ত? ইয়াৰ এনসাৰটো হ'ব জিম্বাবুৱেৰ ৰাজধানী হাৰাৰে। 5 নম্বৰৰ প্ৰশ্নটো হ'ল ৰূপৰ ৰাসায়নিক সংকেত কি? ইয়াৰ এনসাৰটো হ'ব Ag। 6 নম্বৰৰ প্ৰশ্ন কোষৰ শক্তিৰ ভঁৰাল কি? ইয়াৰ এনসাৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়া। 7 নম্বৰৰ প্ৰশ্ন নেশ্যনেল ৱাৰ মেম'ৰিয়েল ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব দিল্লী। 8 নম্বৰৰ প্ৰশ্ন 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? ইয়াৰ এনসাৰটো হ'ব জগদীপ ধনখৰ। এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছিল থাৰ্ড গ্ৰেডৰ 29 ছেপ্টেম্বৰত যিটো পৰীক্ষা হৈছিল এইটো কুৱেশ্যন পেপাৰত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল। সো আপোনালোকে ভালদৰে চাই ল'ব প্ৰশ্নসমূহ। 9 নম্বৰৰ প্ৰশ্নটো হ'ল হুমায়ুনৰ পুত্ৰ কোন আছিল? ইয়াৰ এনসাৰটো হ'ব আকবৰ। 10 নম্বৰৰ প্ৰশ্ন পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল? ইয়াৰ এনসাৰটো হ'ব আগষ্টৰ 14 তাৰিখে 1947 চনত, অৰ্থাৎ 1947 চনৰ 14 আগষ্টত পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে সৃষ্টি হৈছিল। 11 নম্বৰৰ প্ৰশ্ন জাপানৰ ৰাজধানী কোনখন? ইয়াৰ এনসাৰটো হ'ব টকিঅ'। টকিঅ' হৈছে জাপানৰ ৰাজধানী। 12 নম্বৰৰ প্ৰশ্ন লক্ষদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব আৰৱ সাগৰ। গোটেইখিনি প্ৰশ্নৰ অপশ্যন দিয়া আছিল, মই অপশ্যন কেইটা লিখি যোৱা নাই, সেইকাৰণে আপোনালোকে খালি এনসাৰটো চাই যাব। 13 নম্বৰৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং ইজ চাইনোনেম অফ ব্লেণ্ড? ব্লেণ্ডৰ চাইনোনেম কি হ'ব? ইয়াৰ এনসাৰটো হ'ব মিক্স। আপোনালোকে চাইনোনেম সম্পৰ্কৰ প্ৰশ্নসমূহ চাই ল'ব, দুটা-এটামান আহিব। 4 নম্বৰৰ প্ৰশ্ন হোৱাট ইজ এ য়ং কেট কল্ড? য়ং কেট এটাক কি বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হ'ব কিটেন। 15 নম্বৰৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য হাউচ অফ বিজ কল্ড? ইয়াৰ এনসাৰটো হ'ব এপিয়াৰী। 16 নম্বৰৰ প্ৰশ্ন হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ৰিপ্লাই? ৰিপ্লাইৰ পাষ্ট টেন্স কি হ'ব? ইয়াৰ এনসাৰটো হ'ব ৰিপ্লাইড। ৰিপ্লাইড হ'ল ৰিপ্লাইৰ পাষ্ট টেন্স। 17 নম্বৰৰ প্ৰশ্নটো হ'ল নামদাঙৰ শিলৰ সাঁকো কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব ৰুদ্ৰসিংহ। 18 নম্বৰৰ প্ৰশ্ন কোনগৰাকী অসমৰ প্ৰথম মহিলাই পদ্মশ্ৰী সন্মান বিভূষিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব নলিনীবালা দেৱী। 19 নম্বৰৰ প্ৰশ্ন দ্য বেবী ইজ ডেছ মিল্ক? ইয়াৰ এনসাৰটো হ'ব ড্ৰিংকিং। সো দ্য বেবী ইজ ড্ৰিংকিং মিল্ক। 20 নম্বৰৰ প্ৰশ্ন সোনা এণ্ড মীৰা ডেছ ইটিং? ইয়াত বহিব আৰ। সোনা এণ্ড মীৰা আৰ ইটিং। 21 নম্বৰৰ প্ৰশ্নটো হ'ল কোন চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1960 চনত। 1960 চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। 22 নম্বৰৰ প্ৰশ্ন অসমৰ কোনজনক অগ্নিকবি বুলি জনাজাত? ইয়াৰ এনসাৰটো হ'ব কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলিও জনা যায়। 23 নম্বৰৰ প্ৰশ্ন হি ডেছ এ বুক ৱেন ইউ কাম? ইয়াৰ এনসাৰটো হ'ব ৱাজ ৰিডিং। হি ৱাজ ৰিডিং এ বুক ৱেন ইউ কাম। 24 নম্বৰৰ প্ৰশ্ন হাউ ডেছ পেজেছ হেভ ইউ ৰিড? ইয়াৰ এনসাৰটো হ'ব মেনি। হাউ মেনি পেজেছ হেভ ইউ ৰিড? সো ফ্ৰেণ্ডছ আজিৰ প্ৰশ্নখিনি এইখিনিয়ে আছিল আৰু যদি কিবা ভুল হৈ থাকে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, কাৰণ আপোনালোকে কমেণ্ট কৰিলে কিবা এটা জনালেহে আৰু ভিডিঅ' বনাবলৈ আগ্ৰহ হয়। সো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ আৰু আশা কৰোঁ যিসকলে 4th গ্ৰেডৰ পৰীক্ষা দিব তেওঁলোকৰ পৰীক্ষা যাতে ভালে হয় সকলোৰে। ময়ো 3rd গ্ৰেডৰ পৰীক্ষা দিছোঁ।
চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়েই।